আমি আজি উপস্থিত আছো লখিমপুৰ জিলা নাৰায়ণপুৰ ৰাজচক্ৰৰ অন্তৰ্গত বানমুখত আৰু ব্ৰহ্মপুত্ৰ নিচেই কাষতে থকা এই বানমুখখন আচলতে বানপানী হোৱাৰ লগে লগে তেখেতসকলে হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয় যিহেতু অসমৰ অন্যতম ভূমিপুত্ৰ মিচিং সম্প্ৰদায়ৰ লোকসকলে ইয়াতে বাস কৰে আৰু সেই মিচিং সম্প্ৰদায়ৰ লোকসকলৰ বুজ ল'বৰ কাৰণে আহি উপস্থিত হৈছে বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ডক্টৰ অমেয় কুমাৰ ভূঞা। অমেয় কুমাৰ ভূঞাৰ পৰাই মই জানিবলৈ চেষ্টা কৰিম যিহেতু আজি খাদ্য সামগ্ৰী লৈ এই মিচিং সম্প্ৰদায়ৰ লোকসকলৰ বুজ ল'বৰ কাৰণে আহি উপস্থিত হৈছেই। মই আপোনাৰ ওচৰলৈকে আহিছোঁ যিহেতু আজি কিছু খাদ্য সামগ্ৰী লৈ আজি ইয়াতে বুজ ল'বৰ কাৰণে আহি উপস্থিত হৈছেই। দেখিছে আমাৰ বিহপুৰীয়া সমষ্টি ইয়াৰ বানমুখ অঞ্চল ইয়াৰ আহি ব্ৰহ্মপুত্ৰ পালেহি সোৱণশিৰিটো আছে। আমাৰ ইয়াৰ যিগৰাকী আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ স্থানীয় বুথ সমিতিৰ সভাপতি আজি 4-5 দিনৰ আগলৈকে তেওঁ ঘৰখন আছিলে, এতিয়া খহনীয়া আৰু পানীয়ে তেওঁ ঘৰখনো লৈ গ'ল। ইয়াত 30টা পৰিয়াল আছে, বহুত দুখ কষ্ট কৰি পিনি সংগ্ৰাম কৰি পিনি আছে। গতিকে এনেকুৱা সময়ত তেওঁলোকৰ ওচৰলৈ আহোঁ, একেলগে লগ পাওঁ আৰু তেওঁলোকক খা খবৰ লওঁ আৰু তেওঁলোকৰ কাৰণে অকণমান খাদ্য এইখিনি সময়ত যাতায়াত দেখিছে এতিয়া কেনেকুৱা, গতিকে অকণমান খাদ্য লৈ আহিছোঁ আৰু চৰকাৰে আৰু খাদ্য পঠাব তেওঁলোকলৈ। এইটো মোৰ নিজৰ ব্যক্তিগত ফালৰ পৰা তেওঁলোকক যি পাৰোঁ অকণমান লৈ আহিছোঁ, খবৰ ল'বৰ কাৰণে আহিছোঁ। কোনো কাৰণতে যাতে তেওঁলোকে বিপদত নপৰে সেইটো আশ্বস্ত কৰিবৰ কাৰণে আমি তেওঁলোকৰ ওচৰত আহিছোঁ। এতিয়া আমি ইয়াৰ আগতো 4 ঠাইৰ পৰা আহিছোঁ। গতিকে মই আহি থকা দিনত যোজনা ল'ব লাগিব নৈপৰীয়া এই মিচিং জনগোষ্ঠীৰ ৰাইজক যাতে বান খহনীয়াৰ পৰা সুৰক্ষিত কৰি ৰাখিব পাৰোঁ, তেওঁলোকৰ শালি খেতি পথাৰখন যাতে সুৰক্ষিত কৰি দিব পাৰোঁ আৰু তেওঁলোকক যাতে ৰবি শস্য কৰিবৰ কাৰণেও যাতে আমি তেওঁলোকক বীজ দিব পাৰোঁ আৰু সহযোগ কৰিব পাৰোঁ আৰু তেওঁলোকৰ মাজৰ উঠি অহা যিবিলাক নতুন আমাৰ ডেকা গাভৰু ছাত্ৰ ছাত্ৰী তেওঁলোকে যাতে শিক্ষা জীৱন যাতে আগবঢ়াই লৈ যাব পাৰে, তেওঁলোকৰ কাষত স্থানীয় বিধায়ক হিচাপে মই আছোঁ, তেওঁলোকক মই সহায় কৰিম। ইয়াত ৰাইজে দুখ কষ্ট কৰে, বেমাৰ আজাৰ হৈ থাকে, হাতত পইচা নাথাকে, গতিকে তেওঁলোকৰ স্বাস্থ্যৰ কাৰণেও যাতে মই টকা পইচা দিব পাৰোঁ সেই কথা জনাবৰ কাৰণে আহিছোঁ। আৰু ইয়াত আমাৰ চহকী শিপিনী আছে, থলুৱা মিচিং এনেকুৱা গালোক ইত্যাদি তেওঁলোকে খুব ধুনীয়াকৈ কৰে শিপিনীৰ কাম। তেওঁলোকক শিপিনীৰ হাল চলাবৰ কাৰণে তেওঁলোকৰ কাষত মই থাকিম, সূতা যোগান ধৰিম। তেওঁলোকৰ উৎপাদিত যিবিলাক কাপোৰ সেইবিলাক চৰকাৰে ক্ৰয় কৰিব। ইতিমধ্যে আমাৰ জনদৰদী